পুৰা মাছৰ পিটিকাটো সকলোৱে খায়ে থাকে আহকচোন আজি কেনেকৈ মাছটো ভাজি পেলাই তাক পিটিকা কৰে তাকে চাওঁ প্ৰথমতে মাছখিনি ধুনীয়াকৈ ভাজি ল'ব আধা ভজা কৰি ল'লে বেছি ভাল হয় তাৰপিছতে এনেদৰে জুইতে পুৰি ল'ব যাৰ যাৰ ঘৰত চৌকা নাই তেওঁলোকে এনেদৰে গেছতে কৰিলেই হ'ল মোৰ দৰে আৰু ইয়াত দেখিছেনে মাছখিনি মই অকণমান বেছিকৈ পুৰি ল'লোঁ কাৰণ পুৰা ফ্লেভাৰটো মোৰ বহুত বেছি ভাল লাগে আৰু কোনে বাৰু এনেকৈ টেমাত বস্তুবোৰ ভৰাই পেলাই ফ্ৰিজত থৈ দিয়ে মই কিন্তু কেঁচা চব্জিবোৰ এনেদৰে টেমাত ভৰাই পেলাই ফ্ৰিজত থৈ দিওঁ তেতিয়া কি হয় বহুত দিন সতেজ হৈ থাকে আৰু মান ধনিয়া কেইডালমান লৈ মিহিকৈ কুটি ল'লোঁ পিঁয়াজটো মিহিকৈ কুটি ল'লোঁ জলকীয়াও মিহিকৈ কুটি ল'লোঁ আৰু জলকীয়াৰ কথানো কি ক'ম জলকীয়া অবিহনে কোনো চাটনি কোনো পিটিকাতে সোৱাদ নুঠে কাৰণ চাটনি আৰু পিটিকা বুলি কোৱাৰ লগে লগে জ্বলাটো মেইন নহয় জানো বাতি এটাতে গোটেইখিনি বস্তু মই দিলোঁ জলকীয়া পিঁয়াজ মাছ আৰু নিমখ গোটেইখিনি দি এটা ধুনীয়াকৈ সানি ল'ম সানি ধুনীয়াকৈ এটা পিটিকা বনাই ল'ম মিঠাতেল অকণ দি দিব মিঠাতেল দিলে ইয়াৰ পিটিকাৰ সোৱাদটো আৰু অকণ বেছি ভাল হৈ যায় আৰু গোন্ধটো ভাল লাগে ইয়াৰ মোৰ দেখিছেনে পুৰা মাছৰ পিটিকা মোৰ ৰেডি হৈ গ'ল আৰু ইয়াতে নেমু অকণমান চেপি দিব নেমু চেপি দিলে ইয়াৰ গোন্ধটোতে খাওঁ লাগি যায় কাৰকাব দেখি পেলাই খাওঁ লাগিছে কিন্তু সঁচাকৈ বহুত ধুনীয়া টেষ্টি হৈছিলে পুৰা মাছৰ পিটিকা আৰু মোৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল ভেদাইলতা আৰু মাছৰ জোল আনফালে পিটিকা আনফালে লেচাৰ মাহৰ ভাজি আৰু ভজা মাছ এটুকুৰা আৰু পেটু ভাজি কেনেকুৱা লাগিছে বাৰু মোৰ থালখন পিছে মই খাবলৈ বহোঁ আপোনালোকেও খাওকগৈ মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ